এইখন কি হ'ল আকৌ তোমাক ভিডিঅ'ত দেখাবলৈ মনা কৰিছে গম পাইছা নাই বেছিকে বোলে দেখাই থাকে হাত পিন্ধা ভিডিঅ'ত 30 ছেকেণ্ড দেখাও সেইটোৱে লাগে हट जाओ नहीं तो टिट जाएगा আমি জলপৰি চাব আহিলো কিন্তু সব জলপৰা ওলাইছে দেখা দিয়ক জলপৰা কি পিন্ধা জাঙিয়া পিন্ধা জাঙিয়া পিন্ধি অভদ্ৰ জাঙিয়া পিন্ধা জলপৰা বোলে বন্ধুসকল কি খবৰ আশা কৰো সকলোৰে ভাল আৰু আজি একদম বহুত এক্সাইটেড কাৰণ আজি বহুত দিনৰ মূৰত আমি যাবলৈ ওলাইছে এটা সানডে ৰাইডত তো যোনে যোনে আগৰ পৰা মোৰ ভিডিঅ' চাই আছে আগতে চাইছিলে তেওঁলোকে চাগে নিশ্চয় গম পায় আমাৰ মানে সৰু সুৰা গ্ৰুপ এটা আছিলে আমি তেনেকে সানডে প্ৰায় আগতে মানে ৰাইড যোৱা হয় লাষ্ট আজি 1 বছৰ মানৰ পৰা মানে কি হৈছে নাজানো সকলো ল'ৰা ব্যস্ত মানে ৰাইডত যাবলৈ অলপ টাইম নাপায় মানে ইটো মিলিলে সিটো নিমিলে সিটো মিলিলে সিটো নিমিলে এনেকুৱা হৈছে মানে কেছটো আৰু সেইদিনা মানে গাইছ আপোনালোকে যদি ডিম্পু ভাই ভিডিঅ' চাইছে তেতিয়া তাৰ ডিম্পু ভাই এটা কথা কৈছে যে কি আমাৰ এতিয়া যিবিলাক ৰাইডাৰ মটৰ ব্লগাৰ বা ব্লগাৰ বা নৰ্মেল ব্লগাৰ কমি গৈছে মানে এতিয়া আমাৰ ইউটিউব জগত বা কণ্টেণ্ট ক্ৰিয়েশ্যনৰ সেই ক্ষেত্ৰত আৰু কি কাৰণে কমি গৈছে কি কথা সেইটো মই ডিছকাছ কৰিম কিন্তু এতিয়া ৰাইডত যোৱাৰ আগতে আজি এটা বস্তু আনবক্সিং কৰি লওঁ এইটো হ'ল এইটো নতুন ৰাইডিং জেকেট এটা আনিলোঁ আপোনালোকে চাব পাৰে মই অলৰেডি আনবক্স কৰা হৈ গ'ল কিন্তু আপোনালোকক দেখাওঁ আৰু ন ভালদৰে ফ্ৰম ড্ৰিম স্পৰ্টিং গিয়াৰ আৰু এইটো পঠাইছে আপোনাৰ পুনে মহাৰাষ্ট্ৰৰ পৰা ধুনীয়া মানে এইটো বহুত দিনৰ পৰা এনেকুৱা ৰাইডিং জেকেট এটা ল'বলৈ মন আছিলে তো 1 2 3 4 তো এইটো লগত আহিছে এটা বেগ তো এইটো হ'ল ডিএছজি এটা ৰাইডিং জেকেট সেইটো চব ডিএছজি একচুৱেলি নতুন লগো এইটো আগতে লগোটো বেলেগ আছিলে আৰু ডিএছজি মানে হ'ল ড্ৰিম স্পৰ্টিং গিয়াৰ এইটো ব্লেক কালাৰ ফুল সেইটোৱে জেকেটটো এইটো হ'ল ডিএছজি ৰেচ প্ৰ' V3 আসলে প্ৰথম লাইছে DSG Race Pro V1 মানে ভাৰ্সন 1 আৰু ভাৰ্সন 2 তাৰ পিছত ললে তাৰ পাছত এতিয়া আহি গ'ল এটো ভাৰ্সন 3 আৰু এটো পুৰা স্পৰ্টছ ফিট জেকেট হয় মানে যিবিলাক জেকেট অলপ টাইট ফিট হয় মানে পুৰা একদম স্নাক ফিট পুৰা একদম ধুনীয়া ফিটিং হৈ থাকে এলবো স্লাইডাৰ আছে এনেকে এটো ফিক্স স্লাইডাৰ দিলে এতিয়া শোল্ডাৰটো স্লাইডাৰ আছে বাকি ভিতৰটো প্ৰটেকচন আছে আৰু বেক সাইডে মানে মেইন লুকটো এইটো চাওক এইটো হ'ল মেইনটো এইটো হ'ল ৰেচ হাম এটা দিয়া আছে যেটো মানে এৰোডাইনামিক লুক এটা দিব আৰু স্পৰ্টছ বাইকৰ চলা স্পৰ্টছ বাইকৰ মানে ইয়াৰ লুকটো এইটো মজা লাগে এনেকে এফালে বেক প্ৰটেক্টৰ আছে লেভেল 2 এফালে চেষ্ট ইয়াত চেষ্টটো প্ৰটেক্টৰ আছে মই আকৌ যেটো ৰাইডিং জেকেট আছে চেষ্টৰ প্ৰটেক্ট নাছিলে তাৰ পাছত আৰু লগত আৰু এটা বস্তু দিছে চাই লওক এইটো টি-শাৰ্ট নহয় একচুৱেলি এইটো লাইনাৰ বুলি কয় টি-শাৰ্টে আৰু এইটো একচুৱেলি বেস লাইনাৰ মানে ৰাইডিং জেকেটৰ তলত পিন্ধিবলৈ অলপ পিছল কাপোৰ আৰু সেইটো মানে হিট এবজৰ্পশনটো সহায় কৰে বুলি কৈছে গতিকে এইটো পিন্ধি মেলি চাই আজি ৰাইড কৰি দেখা যাব কেনেকুৱা লাগে কি কথা তো সেইটো বহুতে সুধিব পৰা প্ৰাইচটো এমআৰপি হ'ল 13,000 টকা ৰেচ প্ৰ' V3 জেকেট লগত এইটো আৰু এইটো আহিছে আৰু কিন্তু এতিয়া ভাবিছোঁ ইমান আজি গৰম এতিয়া গৰম দিনত কেনেকৈ পিন্ধি যাম কিন্তু তথাপিও নতুন যেহেতু নতুন বস্তু আহিলে নতুন ৰাইডিং জেকেট আহিলে ন গৰম চৰম মানিবলৈ মন নাযায় পিন্ধিবলৈ মন যায় তো আজি পিন্ধিবই লাগিব লুকটো আপোনাক পিন্ধি দেখাই দিছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাওক আৰু এয়া আৰু গৰমো দিছে আৰু এইফালে আমাৰ আঞ্জাত আছে দেখাই আৰু আমাৰ কেমেৰামেনক খালি নেদেখাওঁ বেছিকে কাৰণ সেইদিনা কমপ্লেইন আহিছে একেটাকে বোলে দেখি আমনি লাগিছে এনেকে আছিল বোলে মাইনিক বেছিকে দেখাবলৈ মনা কৰিছে কোনোবা এজনে বহ তাৰপৰা এতিয়া চেণ্ডেল মাৰি দেখাই দিছোঁ তো এতিয়া ফুল লুক চাই লওক এইটো ধুনীয়াকৈ লগাব পাৰি আৰু বেক লুকটো এনেকুৱা আজি নিগাত পিন্ধা নাই তাত আকৌ পেঞ্চন খুলি থাকিব লাগিব দিগদাৰ হ'ব এনেকৈ ভালকৈ যাম ন তো এইফালে নতুন হেলমেট নতুন জেকেট পেণ্টটো আহি আছে বাৰু ৰাইডিং পেণ্ট সেইটো পিছত আপুনি কিনি দেখাওক তো এইফালে পুৰা গ্লভছ লগাই আজি এই গৰমখনত কেনেকুৱা গৰম উঠিছে না আমজাত আৰু বাইকখন উঠিলে কেনেকুৱা লাগে লুকছটো চাই লওক চাইডৰ পৰা দেখাই দিয়া আকৌ কেনেকুৱা লাগে লুকছটো হেলমেটৰ সৈতে ক'ল্ড ষ্টাৰ্ট কৰি লৈছোঁ এইটো আৰু বাইকৰ লুকছটো এনেকুৱা গাইছ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাওক চাইডৰ পৰা এনেকুৱা ফ্ৰণ্টৰ পৰা এনেকুৱা লাগিব এইটো পুৰা দিছে
আমি এফালে একচুৱেলি গোলাঘাট হৈ যাম কেইজনমানেতো গোলাঘাট ফালৰ পৰা জইন কৰিব গোলাঘাট ডিষ্ট্ৰিক্টও আছে এফালে যোৰহাটৰ পৰা আছে সেইদিনা মানে মাজতে ডিম্পু বাই ভিডিঅ' দিছে যে ব্লগাৰবোৰ লাহে লাহে নাইকিয়া হৈ গৈছে স্পেচিয়েলি মানে মটৰ ব্লগাৰ মানে আজিকালি দেখিবলৈ নোপাওঁ তো যোৰহাটতো আমাৰ প্ৰায়খিনিয়ে মোৰ লগত একেলগে যিখিনি কণ্টেণ্ট ষ্টাৰ্ট কৰিছিলে প্ৰায়খিনি আমাৰ লগত বাদ দিছে তো আজিকালি মই মানে মটৰ ব্লগিং অকলে কৰি থাকিব লগা নিচিনা হয় আৰু প্ৰণৱো এক্টিভ নাই বহুত দিন একচুৱেলি হয় বাৰু সময়ৰ লগে লগে সকলো চেঞ্জ হ'ব লাগে যোনে যোনটো সময়ত যিটো পালে সুবিধা পায় সেইটোৱে কৰিব লাগে ন আগতেও কৈছোঁ যে ইউটিউব জাৰ্ণিটো গাইজ বিশেষকৈ মটৰ ব্লগিঙত ইমান ইজি নহয় ইমান সহজ নহয় আৰু মটৰ ব্লগিং বস্তুটো মানে বহুত এক্সপেঞ্চিভ এটা ব্লগিং কেটেগৰী যেতিয়াবা মানে ৰিলছবিলাক আহিলে আৰু শ্বৰ্ট ভিডিঅ' মানুহে বনাব ল'লে তেতিয়াবা মানে লং ভিডিঅ' চোৱা মানুহ একেবাৰে কমি গ'ল আৰু লং ভিডিঅ' চোৱা মানুহ কমাৰ লগে লগে লং ভিডিঅ' বনোৱা মানুহো কমি গ'ল তো হয়তো বাৰু তেনেকৈ বাদ নিদিওঁ গতিকে মোৰ মানে সেই লং ভিডিঅ'তে মোৰ মন মই আগৰ পৰা লং ভিডিঅ' বনাইছোঁ সেইটোতে মোৰ চখ গোলাঘাট ধনচিৰি পালোহি এইফালে আমাৰ প্ৰাচুৰ্যত জইন কৰিলে বহুত নম্বৰত চানডে ৰাইড হ'ব লগত ৱেলকাম বেক টু দ্য চেনেল ৱেলকাম বেক টু দ্য চানডে ৰাইড 1 year মানৰ পিছত এই গৰমত এই গ্ল'ভছ লগাই এই ৰাইডিং জেকেট লগাই সেইটো অলপ পাগল হ'ব লাগিব হয় নাই এইকেইটা বুলিব কেনেকৈ হ'ল নি বুলিব এনেকৈ গৈ আছে এইফালে হেণ্ডছেক দিছে আমাৰ আমজাদ ভাইক ঠিক আছে ভাল লাগিলে ক'ৰ পৰা আহিছে ঠিক আছে থেংক ইউ আৰু বাকী গাইজ আমাৰ যি ডেষ্টিনেশ্যনটো হ'ল বেছি দূৰলৈ নহয় আমাৰ ঘৰৰ পৰা এইটোৰ পৰা আপোনাৰ 85 কিলোমিটাৰমান হয় গতিকে এটা ধুনীয়া শ্বৰ্ট 1 day ৰাইড হৈ যায় আমি গৈ আছোঁ এতিয়া কাকচাং ৱাটাৰফল ডাউনচিপ গাইজ নুমলীগড় পালোহি আৰু ইয়াত মানে আমাৰ KMB বা হৈ তাত আছে গেৰেজত আৰু কথাটো হ'ল কি তোমাক ভিডিঅ'ত দেখাবলৈ মনা কৰিছে গম পাইছা নাই বেছিকৈ বোলে দেখাই নাথাকিবি নিজৰ ঘৈণীয়েকক এটা কমেণ্ট দিছে নেক্সট আকৌ ভিডিঅ'টো অকল বোলে নিজৰ ঘৈণীয়েকজনী দেখাই থাকক আকৌ বেলেগ কোনো ব্লগাই নেদেখায় হাত পিন্ধা ভিডিঅ'ত 30 ছেকেণ্ড দেখাওঁ সেইটোতে লাগে হয় নাই মই একো নাই সেইকাৰণে তোমাক একেবাৰে ইমান নেদেখাওঁ দেই কি ক'বা তুমি এতিয়া চাই বোলে আমনি লাগিছে তোমাক নিচানৰ মানে বাইকখনৰ কিবা এটা প্ৰব্লেম হ'ল বোলে কি হ'ল বাইকত গোটেই চেষ্টাই গৈ আছে চলাব লাগে চলাই চোৱাই বাইকৰ গিয়াৰ লেভাৰ গোটেই চেটে ওলাই গ'ল নে যা যোগাৰ কৰি লগালো ফেমিলি মেম্বাৰ লগ পালে এইফালে নামটো কি আছিলে বিশ্বৱ ৰঞ্জন দাস তোমাৰ অজয় তান্তি ঠিক আছে ভাল লাগিলে লগ পাই এতিয়া ক'ত যাবা এতিয়া আমি ঘৰে যাওঁ ঠিক আছে গৈ থাকা দেই কাকচাং যোৱা প্লেনিং আছে লগ পাম বাৰু যদি ঠিক আছে বাই বাই দেই অ'কে আমাৰ এতিয়া টোটেল 5খন বাইক হ'লগৈ 5খনে আৰু যথেষ্ট গাড়ী ইয়াতকৈ খুব বেছি হ'লেও ভাল নালাগে এটা হিচাপৰ জোখত বাইক আছে তো বোকাখাট পালেগৈ গাইজ কোনোবাই মাত দিছে মানে কোন হয় তাকে দেখা যাব এই তাৰ ওচৰলৈ আহিছে কি হ'ল এইজন এই কাকচাং যাওঁ নাই আমি এইজন কি হ'ল আকৌ থেংক ইউ আমি বোকাখাটত কিবা এটা খাবলৈ যাওঁ ৰ'বা যোৱাত ঠিক আছে নাই বনাব ঠিক আছে বাই এইজনৰ কি হ'ল আকৌ বেয়া যোৰচোন কাকচাং যোৱা ৰাস্তাত সোমাই দিলোঁ আৰু এইটো একচুৱেলি এতিয়া আমি কাৰ্বি আংলং বৰ্ডাৰত সোমাই গ'লোঁ একচুৱেলি কাৰ্বি আংলং পৰে এইটো গৰমে কিন্তু পাইছে দেই বহুত গৰম পাইছে একদম পূৰা হিট পূৰা মানে আজি একজষ্টেড আৰু ভিডিঅ'টো চাই থাকোঁতে মানে ইজি নিচিনা লাগে যে পাৰিব একো নাই গৈছে আৰু
যি প্ৰেক্টিকেলি যি কৰিব ন এনেকুৱা গৰমত ৰাইড সি গম পায় একচুৱেলি আচল মজাটো কিমান কষ্ট হয় হে আৰু এয়া চাওক লিখা আছে ৱেলকাম টু কাইপো লাংছো ৱাটাৰফল তো এইটো ৱাটাৰফলৰ নাম হ'ল কাইপো লাংছো আৰু আমি গৈ থাকোঁ গাইজ কাকচাং এণ্ট্ৰি ফিজ দিব লাগিব কিমান হ'ব পাৰ বাইক তো পাৰ বাইক দিব লাগিব 30 টকা বেয়া গৰম বে AC লগাই আৰামত আহিছা হয় কাকচাং হয় ভাল ভাল অঁ ঠিক আছে গৈ আছোঁ ফাৰ্ষ্ট ৱাটাৰ ক্ৰচিং হৈ গ'ল গাইজ লাহেকৈ এতিয়া ফিল্ডটো আহিছে কাকচাং 2 নম্বৰ ৱাটাৰ ক্ৰচিং ইয়াত মানে কেইবাটাও ৱাটাৰ ক্ৰচিং আছে তেতিয়াহে জোতা তিতি গ'ল আৰু এতিয়া 3 নম্বৰ ৱাটাৰ ক্ৰচিং হাত যাও আস্তে আস্তে হাত যাও নেহিটো हट जाओ नहीं तो टिट जाएगा এইফালে গাইছ এখন ফচি গৈছিলে এই ৰাইট সাইডে নাই চাগে ন অলপ চেডেল আনিবা আল্টিমেট অফ ৰোড তলটো লাগি গ'ল খালি খচপকৈ লাগিছে দেই হে এইফালে ইমান দহ নাই তথাপি দাহ আছে অলপ লাগিছে একো নাই কি মজা দেখিছে নাই কেনেকুৱা বাইক কেনেকুৱা জেগা লৈ আহিছোঁ স্পৰ্টছ বাইক भी चलाएगा हम ऑफ रोड में লাইট ৱেটবোৰ ভাল এইজন চব গাইজ ভৰি চৰি জোতা চোতা চব খুলি লৈছে খালী ভৰি কেনেকৈ ফচাইছে জানে মোক খালী ভৰি মই বেয়া পাওঁ দেই চলাই বিষায় পাৰিবা হা উঠা এটা উঠা তো বাইদেউ আমাৰ অৱস্থা বেয়া একেবাৰে বহুত দেৰি পিছত একেবাৰে লাষ্টত দেখাইছোঁ ব্লগত কেনেকুৱা লাগিছে হে ৰঙা জিঙা পৰি গৈছে তোমাৰ আৰু নিব পাৰি নাই আগলৈ লৈ যাম বোলা মই নিছোঁ নহয় আগতে হ'ব দিয়া বাহ সেইডোখৰ চলাওঁতে কিন্তু ফাটি গ'ল দেই পাতিছে পকৰ ফাটিছে মাই ডাৰ্লিং আই লাভ ইউ মুড চুট গৰম হৈ গৈছে বে জুই ওলাব এতিয়া এনেকুৱা আজি মানে ভাগৰ লাগিছে ন যিটো ৰ'দ ইয়াতে বাইক চাই ৰাখিলোঁ আৰু ইয়াৰ পৰা অলপ ট্ৰেকিং হ'ব ট্ৰেকিং মানে কিমান নাই আৰু জাষ্ট অলপ ষ্টেপ আছে ষ্টেপেদি গ'লে হ'ব নাই কেনেকুৱা লাগিছে আজি বঢ়িয়া লাগিছে জলপৰীয়া টেম্পি গৰমটো কেনেকুৱা কেনেকুৱা কি হয় ঠাণ্ডা এইখন আহি অৱস্থা বেয়া কেনেকুৱা বেলেগ একো নাই এইটো কাৰণে বেছি এইফালে চাওক এই ল'ৰাটোৱে মানে চেনেল খুলি আহিছিলে নহয় এতিয়া কি হৈছে এই প্লেটবিলাক এনেকুৱা গৰম হৈ আছে ন ইয়াৰ মানে ভৰি পুৰা
তালুক পুৰি গৈছে নাই সিজি গৈছে ফ্ৰাই হ'ব খাব পৰা হ'ব অলপ এইফালে কি মুদে বেলেগ হে বহুত ভাগৰ লাগিছে বহুত ভাল লাগিছে মানে বাহন টাইপ আছে ন ইয়াত মানে এইবিলাক চব এইবোৰ অলপ ভাগি আছে মাজে মাজে গাঁত আছে ফাইনেলি গাইজ বহুত কষ্টৰ মূৰত এইফালে পালেহি ভাল ভাল কেতিয়া পালেহি তুমি যাব হ'ল ঠিক আছে যোৱা এই পাইছোহি আমি সেই আছা ৱাটাৰফল পাই গ'লি সেইটোৱে শান্তি লাগিছে তললৈ আহিলো আৰু ইয়াত গোটেই কেমেৰা লেন্স মানে পানীত তিতি গৈছে আৰু এনেকুৱা পানী মাৰিছে মানে এইফালৰ পৰা চবে মানে ইয়াত পৰা এনজয় কৰি আছে গোটেই কেনেকুৱা আহি যিটো গৰম উঠিছে ন ইয়াত আহি পুৰা ঠাণ্ডা লাগি গ'ল তাৰ ওপৰত লগাই লওঁ ইয়াতে ৰৈলো গোটেই এইবোৰ কাপোৰ তিতি শেষ ভিতৰলৈকে পুৰা পানী আগলৈকে যাব লাগিছিলে আগতে মাজতে কিবা কিবি ঘটনা হোৱাৰ কাৰণে ব্ৰ ভাল লাগিলে মোৰ ভাল লাগিলে দেই এনজয় এনজয় আন্দাজে কিবা এটা ক'ব কি ক'বা আমি জলপৰি চাব আহিলো কিন্তু চব জলপৰা ওলাইছে দেখা দিয়ক জলপৰা কি পিন্ধা জাঙিয়া পিন্ধা জাঙিয়া পিন্ধি অভদ্ৰ জাঙিয়া পিন্ধা জলপৰা বোলে এই ধেমালি আৰু দেই সেইবোৰ থাকে হয় নাই বেয়া চেয়া নাপাব আমি য'ত থাকিম ধেমালি থাকিম এনেকে যাওঁ ব'লা 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 উঠিব লাগিব দেই 1 2 3 উঠা নিচান তুমি পঢ়ি দিব লাগিছিলে বনাব লাগিছিলে ব্ৰেক এটা নহ'লগে তই প্ৰেক্টিচ এইটো কি হয় লাঞ্চ নে ব্ৰেকফাষ্ট নে ডিনাৰ কিবা এটা হয় কিবা এটা হয় আমি একচুৱেলি ভাত খাব লৈছো ইয়ে মই অকল চিকেন খাম ন বাকী চবেই নিৰামিষ থালি এইফালে মাইনী আছে মাইনী আজি কি হ'ল হা এইজনী মূৰ বিষত আজি মানে ইয়াতে আহি পেলাই অথমি আধা ঘণ্টামান ইয়াত ধুনীয়াকৈ শুলে টেবুলত মূৰ থৈ তাৰপিছত এতিয়া আমিও খাব লৈছোঁ খাই বৈ এবাৰ ওলাইছোঁ ন এতিয়া নিচানে অলপ পাছত ভাতটো নাইকিয়া কৰি পেলাব ন ক'ত যাব ভাতটো এইটো কমেণ্ট কৰিছে ন তেনেকুৱা যাদু আপোনালোকে দেখিছেনে